হাই গাইজ, কি খবৰ? আৰু এতিয়া বাজিছে ৰাতি 12:03 হ'ল আৰু এতিয়া ৰাতি 12টা বজাত ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। আৰু তাৰ কাৰণটো হৈছে আজি মা দেউতাৰ এনিভাৰ্চাৰী হয় আৰু এইফালে আমি হোৱা নাছিলোঁ, আমি দুইজনী। গতিকে এতিয়া ভাবিছোঁ এটা ঘৰতে কেক বনাইছোঁ, কেকটো কাটিবলৈ দিওঁ আৰু তাৰপিছত আপোনালোকক এটা ছাৰপ্ৰাইজ দিম। চাই থাকিব ছাৰপ্ৰাইজটো কি হয় আৰু এই ৰাতিখন আমি কিয় কেক কাটিব লগা হ'ল। ভিডিঅ'টো সকলোকে স্কিপ নকৰাকৈ চাই থাকিলে গম পাব। গতিকে এতিয়া বলক কেকটো কাটিবলৈ দিওঁ। No comment. মই যে আপোনালোকক কৈছিলোঁ এটা ছাৰপ্ৰাইজ আছে বুলি, আৰু সেইটো হৈছে আমি এতিয়া যাবলৈ ওলাইছোঁ শ্বিলং চেৰাপুঞ্জী। সৰু বাইদেউ কি হ'ল, দুখমনি আছে যে। আৰু এতিয়া ৰাতিপুৱা সময় হৈছে 5টা আৰু এয়া 5টা বজাৰ পৰিৱেশ দেখিছেনে? মৰ্ণিং ৱাক কৰিবলৈ আহি আছে। তুমি কি ক'বা? একো নকয়, তাই অলপ মনটো বেয়া, ভালদৰে টোপনি মাৰিব পৰা নাই। যি নহওক, এতিয়া আমি যাবলৈ ওলাইছোঁ আৰু যাওঁ। আৰু আমাৰ লগত পেহীহঁতো যাব একেলগে। পেহীহঁতৰ ফেমিলি আৰু আমাৰ ফেমিলি একেলগে যাম আৰু আহি আছে পেহীহঁত। গতিকে চাই থাকিব ভিডিঅ'টো। আৰু এতিয়া আমি আহি ইয়াৰ ৰেষ্টুৰেণ্টখনত সোমালোঁ কিবা খাবলৈ বুলি। প্ৰথমে কিবা খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। আৰু এইখনে হৈছে ৰেষ্টুৰেণ্টখন। বাহিৰৰ পৰা অকণমান আপোনালোকক দেখুৱাই দিলোঁ আৰু ইমান ধুনীয়া এটা পৰিৱেশ চাওকচোন। গতিকে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ, লগতে আমিও দুকপিমান ফটো উঠোঁ। এতিয়া আমি আহি বৰা পানী পালোঁ। কেনেকুৱা আমাৰ কেনেকুৱা লাগিছে? আমি জাষ্ট আহি পাইছোঁহে, এতিয়াহে ঠাই চাম আমি আৰু বাকী বহুত ঠাই চাবলৈ আছে। এতিয়া বাজিছে 9:14 হ'ল আৰু আমি বৰা পানী আহি পালোঁ। এতিয়া ইয়াৰ পৰিৱেশটো অকণমান আপোনালোকক দেখুৱাই আছোঁ। এইফালে সৰু চাওক। আৰু এতিয়া আমি আহি পালোঁ ৱাৰ্ডছ লেক আৰু এয়া আহি পাই গ'লোঁ।
ধন্যবাদ।